Hello everyone, this is Monami Das. আমি আমাৰ আগৰ সেশনত স্মৃতি ইউনিট 5 এৰ স্মৃতি আৰু বিস্মৃতিৰ অৰ্থ সংজ্ঞা আৰু ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিছিলোঁ। সো আজি আমি ইয়াৰ আৰু এটা পাৰ্ট আলোচনা কৰিম, সেইটো হ'ল স্মৃতিৰ উপাদান বা স্মৃতি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কি পৰ্যায় থাকিব পাৰে সেই পৰ্যায় সম্পৰ্কে আমি আজি আলোচনা কৰিম। সো যোনে আজি প্ৰথমবাৰৰ বাবে সেশনটো জইন কৰিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব বেলেগৰ লগত, যাতে ভিডিঅ'বোৰ পাব পাৰে আৰু যিবিলাক নতুন ভিডিঅ' আহিব সেইবোৰৰ নটিফিকেশ্যন পাব পাৰে সেইকাৰণে। সো এতিয়া ষ্টাৰ্ট কৰোঁ। সো আমাৰ ইউনিট 5 স্মৃতি আৰু বিস্মৃতি। সো আমি স্মৃতিৰ অৰ্থ আৰু সংজ্ঞা ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিছোঁ। এতিয়া আমি আলোচনা কৰিম স্মৃতিৰ প্ৰক্ৰিয়াসমূহ, ইয়াৰ কি প্ৰক্ৰিয়া থাকিব পাৰে। মূলতঃ স্মৃতিত আমি 4টা প্ৰক্ৰিয়া দেখিবলৈ পাওঁ। সেই 4টা প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম আৰু ইয়াত কি প্ৰশ্ন হ'ব পাৰে সেই প্ৰশ্ন সম্পৰ্কে আমি আলোচনা কৰিম। প্ৰশ্ন কি থাকিব পাৰে। প্ৰথমতে প্ৰশ্নটো স্মৃতিৰ উপাদানবিলাক কি স্মৃতিৰ কি উপাদান থাকিব পাৰে। ইয়াত 4 বা 6 মাৰ্কছৰ কাৰণে কুৱেশ্যনটো দিব পাৰে। তো স্মৃতি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত পৰ্যায়সমূহ আলোচনা কৰা। স্মৃতি প্ৰক্ৰিয়াত কি পৰ্যায় থাকিব পাৰে, কি পৰ্যায়ে কাম কৰি সেই সম্পৰ্কেও কুৱেশ্যন এনেকাও দিব পাৰে। তো ইয়াৰটো 4 আৰু 6 মাৰ্কছৰ হ'ব। আৰু এটা কুৱেশ্যন বা তেনেকা দিব পাৰে যে স্মৃতি প্ৰক্ৰিয়া যিবোৰ দেখিবলৈ পাইছা যে পৰ্যায়সমূহ কি হয়, 4টা পৰ্যায় আছে, এই 4টা পৰ্যায়ৰ চমুটোকা দিব পাৰে। যদি চমুটোকা দিয়ে চ' ছেপাৰেটলি এটাৰ বিষয়ে লিখিব পাৰে। যদি অভিজ্ঞতা বা শিক্ষণ দিয়ে সেই বিষয়ে লিখিব লাগে, সংৰক্ষণ দিলে সংৰক্ষণৰ বিষয়ে লিখিব লাগে, তেনেকা লিখিব লাগে। তেনেধৰণৰ কুৱেশ্যন আহিব পাৰে। চ' আমি সকলোৱে জানো যে স্মৃতি কি হয়, অতীত অভিজ্ঞতাৰ অবিকল পুনৰুদ্ধাৰ কৰাৰ যি মানসিক শক্তি তাকে কি বুলি কোৱা হয়, স্মৃতি বুলি কোৱা হয়। আৰু স্মৃতি কি হয়, এক মানসিক ক্ষমতা হয় যি আমি জন্মৰ পৰা আমি পাওঁ, বা আমি ক'ব পাৰোঁ যে স্মৃতি হ'ল মানসিক ক্ষমতা যিয়ে আমাক অতীত অভিজ্ঞতাক পুনৰুদ্ধাৰ বা পুনৰুদ্ৰেক কৰাত সহায় কৰে। চ' স্মৃতিৰ প্ৰধানতঃ 4টা প্ৰকাৰ বা উপাদান বা পৰ্যায় আছে। সেই পৰ্যায়সমূহ কি অভিজ্ঞতা বা শিক্ষণ প্ৰথমটো, দ্বিতীয়টো হ'ল সংৰক্ষণ, তৃতীয়টো হ'ল পুনঃস্মৰণ আৰু লাষ্টটো হ'ল প্ৰত্যভিজ্ঞা। চ' ইয়াৰ ইংলিছ টাৰ্মটো হ'ল, ইয়াক কি বুলি কোৱা হয়, অভিজ্ঞতাক লাৰ্ণিং বুলি কোৱা হয়, সংৰক্ষণক ৰিটেনশ্যন বুলি কোৱা হয়, পুনঃস্মৰণক ৰিকল বুলি কোৱা হয় আৰু প্ৰত্যভিজ্ঞক ৰিকগনিশ্যন বুলি কোৱা হয়। চ' প্ৰথমটো হ'ল অভিজ্ঞতা বা শিক্ষণ। চ' প্ৰথমতে সেইটো জনা উচিত প্ৰয়োজন যে শিক্ষণ মানে কি। শিক্ষণ হ'ল কি, আমাৰ আচৰণৰ কম আৰু বেছি পৰিমাণে যিয়ে কি কৰে পৰিৱৰ্তন কৰিব পাৰে, তাকেই শিক্ষণ বুলি কোৱা হয়। চ' আমাৰ স্মৃতি আহৰণৰ ক্ষেত্ৰত প্ৰথম আৰু গুৰুত্বপূৰ্ণ পৰ্যায় হ'ল কি শিক্ষণ। চ' আমি কি কৰোঁ, স্মৃতি আহৰণৰ প্ৰথমটো কাৰ্য হৈছে কি শিক্ষণ। পঞ্চ ইন্দ্ৰিয়ৰ সহায়ত পৰিৱেশৰ মাধ্যমত শিক্ষণ লাভ কৰা। চ' আমি কিহৰ জৰিয়তে শিক্ষণ লাভ কৰোঁ, আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে। আমি কাণেৰে শুনো, চকুৰে দেখোঁ, সেই সকলোখিনি কাম পঞ্চ ইন্দ্ৰিয়ে আমাক সহায় কৰে শিক্ষা লাভ কৰাত। লগতে নতুন নতুন অভিজ্ঞতাসমূহ আহৰণ কৰি স্মৃতি কাৰ্যৰ আৰম্ভণি কৰা হয়। চ' আমি কি কৰোঁ, যেতিয়া কিবা এটা বস্তু কিবা এটা বিষয়ে শিক্ষণ লাভ কৰোঁ, তেতিয়া কি হয়, আমাৰ সেই বস্তুটো বা সেই কামটোৰ পৰা আমি কি লাভ কৰোঁ, অভিজ্ঞতা লাভ কৰোঁ। সেইটো কি হ'ল, স্মৃতিৰ কাৰ্যৰ আৰম্ভণি বুলি কোৱা হয়। শিক্ষণ অভিজ্ঞতা অবিহনে মানুহৰ মন উকা কাগজৰ সদৃশ। মানে কি, আমি যদি শিক্ষণ অভিজ্ঞতা নাথাকে তেনেহ'লে আমাৰ মনটোত ঠিক থাকিব নেকি, মিনছ উকা কাগজ মিনছ পূৰা ব্লেংক হৈ থকা।
গতিকে স্মৃতি পাবলৈ সংবেদন বা সংবোধনৰ জৰিয়তে অভিজ্ঞতা লাভ অতিশয় প্ৰয়োজনীয়। ইয়াৰ অবিহনে স্মৃতি লাভ অসম্ভৱ। মানে সংবেদন আৰু সংবোধন মানে হ'ল আমি যিবিলাক বস্তু দেখা পাই আছোঁ, যিবিলাক বস্তু আমি টাচ কৰি আছোঁ, যিবিলাক বস্তুৰ আমাৰ বোধ হয়, সেই বস্তুবোৰ কি হয়, সেই বস্তুবোৰৰ পৰা আমি স্মৃতি লাভ কৰিব পাৰোঁ বা আমি অভিজ্ঞতা লাভ কৰিব পাৰোঁ। সেই পঞ্চ ইন্দ্ৰিয়ৰ অবিহনে কি কৰিব নোৱাৰে, আমি শিক্ষণ বা অভিজ্ঞতা লাভ কৰিব নোৱাৰোঁ। সেইকাৰণে কোৱা হৈছে যে এইটো প্ৰথম পৰ্যায় হয় আৰু সেইটো গুৰুত্বপূৰ্ণ হয়। আমাৰ দ্বিতীয় পৰ্যায় বা দ্বিতীয়টো হ'ল কি, সংৰক্ষণ। ইয়াত আমি কি কৰোঁ, যিবোৰ শিক্ষণ বা অভিজ্ঞতা আমি লাভ কৰিছোঁ, সেই শিক্ষণ অভিজ্ঞতা লাভ কৰাৰ পিছত আমি কি কৰিব লাগিব, সেই শিক্ষণ অভিজ্ঞতাক আমি সংৰক্ষণ কৰি ৰাখিব লাগিব। এইটো হ'ল কি, স্মৃতিৰ দ্বিতীয় পৰ্যায় হ'ল সংৰক্ষণ। অৰ্থাৎ আহৰণ কৰা শিক্ষণ আৰু অভিজ্ঞতাসমূহ সংৰক্ষণ কৰাটো স্মৃতিৰ বাবে আৱশ্যক। স্মৃতিৰ কাৰণে কি হয়, আমি যিবোৰ শিক্ষণ আহৰণ কৰিছোঁ বা অভিজ্ঞতাসমূহ লাভ কৰিছোঁ, সেইটো আমি কি কৰিব লাগিব, সংৰক্ষণ কৰি ৰাখিব লাগে। কোনো বিষয় শিকাৰ পিছত যদি মনত ধৰি ৰাখিবলৈ চেষ্টা কৰা নহয়, তেনেহ'লে সি সহজে পাহৰণি হ'ব পাৰে। এইটো তোমালোকে টিক কৰি ল'বা, পি নহয় সি হ'ব, এইটো হ'ব, সি সহজে পাহৰণি হ'ব পাৰে। যদি আমি কিবা এটা বস্তু শিকিছোঁ, সেই বস্তু যদি আমি আমাৰ মনত কি নকৰোঁ, ছেভ কৰি নাৰাখোঁ বা আমাৰ মনত ধৰি ৰাখিব চেষ্টা নকৰোঁ, তেতিয়া কি হ'ব, আমি বিস্মৃতি ঘটিব, আমি পাহৰি যাওঁ। সেইকাৰণে সেইটো আমি ষ্ট'ৰ কৰি ৰখাটো আৱশ্যকীয়। মনৰ এই সংৰক্ষণ ক্ষমতাই ব্যক্তিৰ মানসিক বিকাশ সম্ভৱ কৰি তোলে। এই সংৰক্ষণ ক্ষমতাই কি কৰে, মানুহৰ মানসিক বিকাশ কৰি তোলে। আমি যিবিলাক শিক্ষা আহৰণ কৰিছোঁ, সেইবিলাক সংৰক্ষণ কৰি ৰাখিলে আমাৰ মানসিক বিকাশ হয়। তৃতীয় পইণ্টটো হ'ল পুনঃস্মৰণ। পুনঃস্মৰণটো কি হয়, স্মৃতিৰ তৃতীয় পৰ্যায় হয়। অৰ্থাৎ লাভ কৰা অভিজ্ঞতাসমূহ আৰু শিক্ষণসমূহ পুনঃস্মৰণ কৰা, স্থায়িত্বতা কৰা বা সংৰক্ষণ কৰা। আমি যিবোৰ যাৰ পৰা শিক্ষণ লাভ কৰিছোঁ বা অভিজ্ঞতা লাভ কৰিছোঁ, ইয়াৰ পিছত আমি কি কৰিছোঁ, সেই শিক্ষণসমূহ আমি সংৰক্ষণ কৰি ৰাখিছোঁ। এতিয়া সময় হ'ল কি, আমি সেই বস্তুবোৰ পুনঃস্মৰণ কৰা বা আমি কিমানখিনি আমাৰ মনত আছে সেইখিনি বস্তু চোৱা। ই হ'ল মনৰ এক সক্ৰিয় প্ৰচেষ্টা। পুনঃস্মৰণত কি বুলি কোৱা হয়, সক্ৰিয় প্ৰক্ৰিয়া বুলি কোৱা হয় বা সক্ৰিয় প্ৰচেষ্টা বুলি কোৱা হয়। কাৰণ তেতিয়া আমাৰ মাইণ্ড কি হৈ থাকে, এক্টিভ হৈ থাকে। সেইকাৰণে ইয়াক কি বুলি কোৱা, সক্ৰিয় প্ৰক্ৰিয়া বুলি কোৱা হয়, য'ত সংৰক্ষিত অতীত অভিজ্ঞতাক সচেতন মনলৈ পুনৰুদ্ধাৰ কৰা হয়। পুনঃস্মৰণক অতীত অভিজ্ঞতাৰ অপৰিৱৰ্তনীয় পুনৰুদ্ধাৰ ক্ৰিয়া বুলি কোৱা হয়। পুনঃস্মৰণক কি বুলি কোৱা হয়, অতীত অভিজ্ঞতাৰ অপৰিৱৰ্তনীয় পুনৰুদ্ধাৰ। কাৰণ পুনঃস্মৰণত কোনো ধৰণৰ মিক্স আপ নহ'ব। মানে কি, আমি কি অভিজ্ঞতা লাভ কৰিছোঁ, সেই অভিজ্ঞতাক একজেক্টলি ক'ব লাগিব যে সেই ঘটনা ঘটিছিল বা সেই বস্তুবোৰ আছিলে। যেনে আমি আগৰ ছেশ্যনত কি আলোচনা কৰিছিলোঁ, স্মৃতিৰ অৰ্থ আৰু সংজ্ঞা। তোমালোকে মনত কৰিব চেষ্টা কৰাচোন, কি মনত আছে, কিবা মনত আছে নেকি? যদি মনত আছে, তেতিয়াহ'লে কি হৈছে, সেই শিক্ষণ যোনটো আছে সেইটো অৰ্থপূৰ্ণ শিক্ষণ আছিলে। তোমালোকে যিবোৰ শিকিছা সেইবোৰ অৰ্থপূৰ্ণ হয়, আৰু যাৰ মনত নাই সেইটো কি হ'ব, অৰ্থপূৰ্ণ নহ'ব। কাৰণ তোমালোকে শিকিব লাগে, সেইকাৰণে শিকিছা, সেইটো কাৰণে এইটো এতিয়া তোমালোকে পুনঃস্মৰণ কৰিবলৈ অসুবিধা হৈ আছে। সেইকাৰণে যিবোৰ কাম কৰা হয়, সেই কামটো আমি কি কৰিব লাগিব, এটেণ্টিভলি মনোযোগ সহকাৰে কৰিব লাগে। তেতিয়াহ'লেহে আমি সেই বস্তুবোৰ আমাৰ মনত ধৰি ৰাখিব পাৰিম। আৰু পুনঃস্মৰণক কি বুলি কোৱা হৈছে, আমাৰ যিবিলাক অতীত অভিজ্ঞতা আছে, সেই অভিজ্ঞতাক অপৰিৱৰ্তনীয়ভাৱে কি কৰিব লাগিব, সক্ৰিয়ভাৱে বা অপৰিৱৰ্তনীয়ভাৱে পুনৰুদ্ধাৰ কৰিব লাগিব। আমি কি কৰিব লাগিব, অতীত অভিজ্ঞতাত কোনো পৰিৱৰ্তন কৰা নহ'ব, যি আছিলে সেই ঘটনাকেই আমি কি কৰিব লাগিব, ক'ব লাগিব।
চ' আমাৰ লাষ্টটো হ'ল প্ৰত্যাবিজ্ঞা। চ' প্ৰত্যাবিজ্ঞা কি হ'ল, লাষ্ট হয় এইটো, আৰু স্মৃতিৰ উল্লেখনীয় কি হয়, পৰ্যায় হয়। এই স্মৃতিৰ কাৰ্যৰ বাবে পূৰ্বৰ অভিজ্ঞতাসমূহৰ লগত বৰ্তমানৰ পৰিস্থিতিসমূহ ৰিজাই বা বাছনি প্ৰক্ৰিয়াৰ সহায়ত সম্ভৱ হয়। মানে কি, ইয়াত কোনো সেই যে আমি আগতে পাইছিলোঁ যে পুনঃস্মৰণ কি অপৰিৱৰ্তনীয় কৈছিলে ন, কিন্তু প্ৰত্যাবিজ্ঞা কি হয়, বৰ্তমান যোনটো পৰিস্থিতি আছে সেই পৰিস্থিতি অনুযায়ী আমি কি মনত আছে, আমি কি পঢ়িছিলোঁ, কি মনত আছে, বা আমি কি ক'ব পাৰিম, সেইটোকে কোৱা হয়। মানে ইয়াত কোনো যে কোৱা হোৱা নাই যে ইয়াত পৰিৱৰ্তন কৰিব নোৱাৰিবা, মানে সেই কিবা এটা ঘটনা ঘটিছিল 4 দিন বা 5 দিন আগত, সেই ঘটনাটো কিমানখিনি তোমাৰ মনত আছে বা কিমানখিনি মনত ধৰি ৰাখিব পাৰিছা, বা এতিয়া কিমানখিনি মনত আহিছে, সেই সকলোখিনিক প্ৰত্যাবিজ্ঞ বুলি কোৱা হয়। ইয়াৰ দ্বাৰা স্মৃতি লাভ সহজ, কাৰণ এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে মনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। মানে কি, এই প্ৰত্যাবিজ্ঞাৰ দ্বাৰা স্মৃতি আহৰণ কৰাটো কি হয়, সহজ হয়, কাৰণ ইয়াত কোনো আমি মনৰ ওপৰত কি কৰিব নালাগে, নিৰ্ভৰশীল হ'ব নালাগে। মানে আমাৰ যিখিনি মনত আছে আমি সেইখিনি ঘটনা আমি বনায়ো ক'ব পাৰোঁ। যেনে এই সকলোখিনি ঘটনাক আমি মই এটা এক্সাম্পল বা উদাহৰণ দিব পাৰোঁ যে, এতিয়া কি হৈছে, ধৰি লোৱা তোমালোক ক'ৰবাত ফুৰিব গৈছা, তেতিয়া কি হ'ল, এটা এক্সিডেণ্ট হ'ল। সেই এক্সিডেণ্টৰ সময়ত মানে কি যোনে যোনে আছিলে সেইসকলে এক্সিডেণ্টটো দেখিছে, কি হৈছে দেখিছে, কিন্তু বহু মানুহে কি হৈছে দেখা হোৱা নাই। তোমালোকে দেখিছা, কোনোবা এজনে সেই কথাটো আহি তোমালোকে একজেক্টলি বেলেগক কৈছা যে এনেকুৱা এক্সিডেণ্ট হৈছে, এই এক্সিডেণ্টত মানুহজন এনেকুৱা ইনজিউৰ্ড হৈছে। তোমালোকে কি কৈছা, একজেক্টলি সেই ঘটনাটো কৈছা। কিয় কৈছা, কাৰণ সেই সময়ত তোমালোক আছিলা আৰু সেই ঘটনাৰ পৰা অভিজ্ঞতা লাভ কৰিছা। এতিয়া যেতিয়া আৰু 2 দিন বা 3 দিন পিছত যদি কোনোবাই সোধে যে কি হৈছিলে, যদি তোমালোকে সেই ঘটনাটো পূৰা পুনঃস্মৰণ কৰিব পাৰিছা, মিনছ একজেক্টলি কি হৈছিলে মনত কৰিব পাৰিছা, সেইটো কি হ'ব, পুনঃস্মৰণ কৰা বুলি কোৱা হ'ব, যাক ৰিকল বুলি কোৱা হয়। আৰু যদি কাৰোবাৰ সেই বস্তুবোৰ যেনেকুৱা ঘটনা হৈছিল পূৰা একজেক্টলি মনত নাথাকে, কিবা হয় ন, ঘটনাবোৰৰ মাজৰ পৰা কিবা নহয় কিবা এটা পাহৰি গৈছা, বা তোমালোকে সেই বস্তুটো বা ঘটনাটো নিজে বনাই কৈছা যে এনেকুৱা হৈছিলে, এনেকুৱা সেই ঘটনাটো ঘটিছে, তেতিয়া কি হ'ব, সেইটো প্ৰত্যাবিজ্ঞ হৈ যাব। চ' এইখিনি হ'ল স্মৃতিৰ উপাদান বা পৰ্যায়সমূহ। চ' বুজিব পাৰিছা ন? যদি কোনো অসুবিধা হয় তেনেহ'লে তোমালোকে কৈ দিবা। চ' এইটোক আমি ছামাৰাইজ কৰিলোঁ। শিক্ষণ কি আছিলে? শিক্ষণ সেইটোৱে আছিলে যে আমি কিবা এটা বস্তুৰ পৰা শিক্ষণ লাভ কৰিছোঁ বা অভিজ্ঞতা লাভ কৰিছোঁ, সেই শিক্ষণটো কি হ'ব লাগিব, অৰ্থপূৰ্ণ হ'ব লাগিব। যেতিয়া অৰ্থপূৰ্ণ হ'ব, সেই সময়ত আমি তাৰ পৰা অভিজ্ঞতা লাভ কৰিব পাৰোঁ আৰু ভৱিষ্যতত প্ৰয়োজন অনুসৰি সেই বস্তুবোৰ আমি পুনঃস্মৰণ বা পুনৰুদ্ধাৰ কৰিব পাৰোঁ। সেইটো হ'ল শিক্ষণ। সংৰক্ষণ কি হয়, যিখিনি বস্তু আমি এই শিক্ষণ বা অভিজ্ঞতা লাভ কৰিছোঁ সেইবোৰ আমি আমাৰ মনত সংৰক্ষণ কৰি ৰাখিছোঁ, সেই সংৰক্ষণ কৰা। আৰু পুনঃস্মৰণ কি হ'ব, পুনঃস্মৰণ হ'ব কি, আমি যিবোৰ শিক্ষণ লাভ কৰিছোঁ সেইবোৰ সংৰক্ষণ কৰি ৰাখিছোঁ, সেইবোৰক অপৰিৱৰ্তনীয়ভাৱে মনত কৰিব পাৰিছোঁ, তাকেই কি বুলি কোৱা হৈছে, পুনঃস্মৰণ বুলি কোৱা হৈছে। আৰু প্ৰত্যাবিজ্ঞ কি হ'ব, প্ৰত্যাবিজ্ঞ হ'ব আমি যিবোৰ ঘটনা ঘটিছে, যিবোৰ শিক্ষা লাভ কৰিছোঁ, তাৰ কিমানখিনি অংশ আমাৰ মনত আছে বা কিমানখিনি আমি মনত কৰিব পাৰিছোঁ, সেই তাকেই কি প্ৰত্যাবিজ্ঞ বুলি কোৱা হৈছে। চ' ক্লিয়াৰ হৈছে ন? যদি ক্লিয়াৰ নহয় ভিডিঅ'টো আকৌ চাই ল'বা, আৰু কোনো যদি অসুবিধা থাকে তেনেহ'লে মোক মেছেজ কৰি দিবা। চ' থেংক ইউ এভৰিৱান, আৰু ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো। থেংক ইউ এভৰিৱান।